হেল্ল' বন্ধুসকল, আজি মই ৱাটাৰমেলনৰ পুডিং বনালোঁ। আহকচোন চাওঁ মইনো কিদৰে বনালোঁ। প্ৰথমতে মই ৱাটাৰমেলনডোখৰ কাটি ল'লোঁ। তাৰপাছত তাক অলপ সৰু সৰু পিচ কৰি ল'লোঁ। পিচ কৰিলে তাৰ যিখিনি বগা অংশ আছে সেইখিনি মই এইদৰে কাটি পেলাই আঁতৰাই দিলোঁ। তাৰপৰা ইয়াত যিখিনি গুটি আছে সেই গুটিখিনিও মই সৰু সৰু পিচ কৰি লৈছোঁ। তাৰপাছত গুটিখিনিও আঁতৰাই দিলোঁ। তাৰপৰা এইখিনি হৈ গ'ল ৰেডি মোৰ। তাৰপৰা এইটো মই জুচাৰত দি দিলোঁ। এইখিনি মোৰ জুচখিনি ওলাই গ'ল। তাৰপৰা বাকী যিখিনি আছিলে পাল্পখিনি এইখিনিও মই অকণমান পানী দি পেলাই চাকনি এখনে চাকি ল'ম। তাতো যিখিনি ৰস আছে সেই ৰসখিনি ওলাই যাব। এইদৰে চাকি ল'ব। ইয়াত দেখিছে তাৰপৰা অলপ ৰস ওলালে, তাৰ লোকচান নহয়, অলপ হেঁচি হেঁচিও দিব। এয়া মোৰ এইখিনিহে থাকিলে, বাকী গোটেইখিনি মোৰ দিয়া হৈ গ'ল। এতিয়া এটা যতন ল'ব। যতনটোতে এইখিনি জুখি ল'ব কিমান হৈছে। এই মই কাপটোতে জুখি লৈছোঁ, 1 কাপৰ জোখটোতে লৈছোঁ। এয়া মোৰ 2.5 কাপ হ'ল। তাৰপৰা এতিয়া মই এটা বাতি লৈছোঁ। সেই বাতিটোতে কৰ্ণফ্ল'ৰ 1/2 কাপ দিছোঁ। তাতে 3 চামুচমান কাষ্টাৰ্ড পাউডাৰ দিছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও হ'ব, একো নাই। অকল কৰ্ণফ্ল'ৰ দি দিলেও হ'ব। সেই দুইটা মিলাই ল'লোঁ মই। বাতি এটাত ঢালি ল'লোঁ। তাতে অলপমান ইয়াৰ জুচখিনি যে আছিলে সেই জুচখিনিৰে মই এইখিনি অলপ গুলি ল'লোঁ। অলপমান দি যিমানটো পৰিমাণ দিয়ে দিব পাৰে। মই অলপ দি পেলাই গুলি ল'লোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ যাতে লাম্পছটো নাথাকে। তাৰপৰা গেছটো অন কৰি ল'লোঁ। তাতে ফ্ৰাইং পেনখন পাতি দিলোঁ। তাতে জুচখিনি ঢালি দিলোঁ। তাৰপৰা এটা উতল আহিলে যেতিয়া তাত মই চেনি দিলোঁ। চেনি 1/2 কাপ দিছোঁ, বহুত বেছি নালাগে। চেনি দিয়াৰ পিছত অলপ লৰাব। যেতিয়া চেনিখিনি গলি যাব তেতিয়া তাত এই গুলি থোৱা কৰ্ণফ্ল'ৰ আৰু কাষ্টাৰ্ড পাউডাৰৰ ঘোলখিনি এইদৰে অলপ অলপকৈ মই দিয়াৰ ধৰণে দি যাব। তাৰপৰা অলপ ভালকৈ লৰাব। এইখিনি অলপ স্পীডতে লৰাব, নহ'লে এইখিনি গোটা বান্ধি যাব। এইদৰে অকণ স্পীডতে লৰাব। এই দেখিছেনে ডাঠ হৈ আহিলেই, বেছি টাইম নালাগে। তাতে 2-3 টোপাল কালাৰ দিব। মই অকণ কালাৰটো দিলে ৰংটো ভাল দেখাবৰ কাৰণে অলপ দি দিলোঁ, নহ'লে অলপ কালাৰটো মৰা মৰা দেখাইছে। তাৰপৰা অলপ লৰাব, অলপমান যাতে লৰাই থাকিব লাগিব, নহ'লে লাগি যাব। এইখিনি এৰিব নোৱাৰিব এই টাইমত। এয়া হৈ গ'ল মোৰ। ইয়াত দেখিছেনে উতল আহিছে। এইখিনি হ'লেই উতল আহোঁতে আপোনালোকে তাত কেওৰা ৱাটাৰ 2-3 টোপালমান দি দিব। তাৰপৰা আকৌ এবাৰ ভালদৰে লৰাব, এইখিনি মিক্স হ'ব যাতে। তাৰপৰা লৰাই দিলে তাৰপাছত এইখিনি মোৰ হৈ গ'ল ৰেডি। এয়া দেখিছে হৈ গ'ল এইখিনি। তাৰপৰা এখন ছিলিকনৰ এটা মই যতন লৈছোঁ। আপোনালোকে যিহৰে লয় প্ৰব্লেম নাই, গৰমে গৰমে তাত ঢালি দিব। ইয়াত দেখিছে মই গৰমে গৰমে ঢালি দিছোঁ। তাৰপৰা এনেকৈ ভালকৈ অকণমান মিলাই ঠেকাৰি দিব। তাতে ক'লা খিচমিচ এটা দি দিছোঁ। ৱাটাৰমেলনৰ গুটিকেইটা টাইপ দেখাব। মই অকণ কাটি কাটি সৰু কৰি দিছোঁ। তাৰপৰা গুটিকেইটা মোৰ অপজিট ছাইডটো মোৰ ফ্ৰণ্ট ছাইড হ'ব, সেইকাৰণে মই এই ইচাইডে দেখাবৰ কাৰণে এইকেইটা অকণ খুচি খুচি ভিতৰত ভৰাই দিলোঁ। একেদৰে বাৰী এডাল লৈ খুচি ভৰাই দিব ভিতৰলৈ। তাৰপৰা এইখিনি হৈ গ'ল। তাৰ ওপৰফালেও মই কেইটামান দি দিছোঁ। এইকেইটা নিদিলেও একো প্ৰব্লেম নাই। তাৰপৰা 2 ঘণ্টামান থৈ দিব। তাৰপাছতে চাব, এইদৰে চাব লাগি আহিছে নি হাতত। ছাইডটো এনেকৈ এৰুৱাই চাব। এয়া ধুনীয়াকৈ এৰাই গৈছে। হৈ গ'ল এইখিনি। এতিয়া আপুনি এনেকৈ প্লেট এখন ল'ব। প্লেটখন লৈ প্লেটখন এনেকৈ এইদৰে ধৰিব। ধৰি পেলাই একে কোপতে এনেকৈ উলটিয়াই দিব। উলটিয়াই দিয়াৰ পাছত কি ধুনীয়াকৈ ওলাই যায় চাবচোন। বহুত ধুনীয়াকৈ ওলাই গৈ এয়া দেখিলে কিমান ধুনীয়া হৈছে। ধুনীয়াকৈ ওলাই গ'ল। এইখিনি ৰেডি হৈ গ'ল। খাবলৈও টেষ্ট হয় বহুত। আপোনালোকে নিজেও খাব, আলহীকো খুৱাব পাৰিব, আৰু ডাইনিং টেবুলখন ডেক'ৰেশ্যন কৰিবলৈও ধুনীয়া হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব